Hello friends, welcome to Learning Web. আজি আমি টপ 15 জিকে লৈ আহিছোঁ। এইটো এটা MCQ সিৰিজ হয় আৰু এই ক্লাছটো সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হ'ব। মই আগতেও দিছোঁ এনেকুৱা ক্লাছ, আপোনালোকে যদি চোৱা নাই চাই ল'ব। আৰু আগন্তুক যে BTR ৰিক্ৰুইটমেণ্ট আহি আছে, BTR গ্ৰেড 3 গ্ৰেড 4 তাৰে বাবে চাব পাৰে আপোনালোকে। মই তেনেকৈ বনাইছোঁ আৰু যে ADRE 3.0 আহি আছে তাৰে বাবে লাগিব। আৰু যিসকলে মানে BTR গ্ৰেড 3 গ্ৰেড 4 এক্সাম দিবলৈ সাজু হৈছে সিহঁতক এটা কথা কৈ দিওঁ, তেওঁলোকে মানে কি ADRE পেপাৰ ফ'ল' কৰিলে হ'ল। তেনেকুৱা ফৰ্মেটতে অহাৰ চান্স আছে, এইবোৰ এক্সাম তেনেকুৱাই হয় আৰু সেইকাৰণে মই তেনেকৈ দিছোঁ। তো আহক ক্লাছটো আৰম্ভ কৰোঁ। ইয়াতে প্ৰথম কুৱেশ্যন আছে, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট এছামিজ উমেন টু উইন ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেল ইন স্পৰ্টছ। ইয়াত কি কৈছে যে অসমৰ প্ৰথম মহিলা কোন যিয়ে ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেল পাইছিলে। ইয়াতে অপশ্যন এত আছে লাভলীনা বৰগোহাঁই, অপশ্যন বি হিমা দাস, অপশ্যন চি অংকুচিতা বড়ো আৰু অপশ্যন ডি নান অফ দ্য এবভ। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অংকুচিতা বড়ো। অংকুচিতা বড়োই কি কৰিছিলে, অসমৰ পৰা তেওঁ প্ৰথম আছিল যে গ'ল্ড ইণ্টাৰনেশ্যনেল খেলত তেওঁ কি কৰিছিলে, গ'ল্ড আনিছিলে। আৰু তেওঁৰ কেটেগৰী কি আছিলে, অংকুচিতা বড়োৰ বক্সিং কেটেগৰী আছিল, বক্সিং, আৰু কেতিয়া পাইছিলে 2017। ইয়াৰে পিছত আছে নেক্সট কুৱেশ্যন, টিপাইমুখ ডেম ইজ লোকেটেড অন হুইচ অফ দ্য ফলোয়িং ৰিভাৰ। যে টিপাইমুখ ডেম কোনখন নদীৰ ওপৰত অৱস্থিত। অপশ্যন এ দিহিং ৰিভাৰ, অপশ্যন বি কপিলী ৰিভাৰ, অপশ্যন চি ধনশিৰি ৰিভাৰ আৰু অপশ্যন ডি বৰাক ৰিভাৰ। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বৰাক ৰিভাৰ। টিপাইমুখ ডেম ক'ত আছে, বৰাক ৰিভাৰৰ ওপৰত, বৰাক নদীৰ ওপৰত অৱস্থিত। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 3, when was চৰাইদেউ মৈদাম ডিক্লেয়াৰ্ড এজ ৱৰ্ল্ড হেৰিটেজ চাইট। যে চৰাইদেউ মৈদাম কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিলে। ইয়াতে অপশ্যন আছে, অপশ্যন এ 26 জুন 2024, অপশ্যন বি 26 জুলাই 2024, অপশ্যন চি 26 জানুৱাৰী 2024 আৰু অপশ্যন ডি 26 মাৰ্চ 2024। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 26 জুলাই 2024। অপশ্যন বি শুদ্ধ উত্তৰ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 4, when was কাজি নেমু ডিক্লেয়াৰ্ড এজ ষ্টেট ফ্ৰুট অফ আছাম। যে কাজি নেমু কেতিয়া ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হয়। অপশ্যন এ 13 জানুৱাৰী 2024, অপশ্যন বি 13 ফেব্ৰুৱাৰী 2024 আৰু অপশ্যন চি 14 মাৰ্চ 2024 আৰু অপশ্যন ডি 13 এপ্ৰিল 2024। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 13 ফেব্ৰুৱাৰী 2024। তো অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 5, বাওগোহাঁই পূজা ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি অফ আছাম। যে অসমৰ কোনটো জনগোষ্ঠীয়ে বাওগোহাঁই পূজা উদযাপন কৰে বা পালন কৰে। অপশ্যন এত আছে তিৱা, অপশ্যন বি দেউৰী, অপশ্যন চি মিচিং আৰু অপশ্যন ডি চৰণীয়া কছাৰী। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চৰণীয়া কছাৰী। যে চৰণীয়া কছাৰীসকলে বাওগোহাঁই পূজা পালন কৰে। অপশ্যন ডি শুদ্ধ উত্তৰ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 6, হুইচ অফ দ্য ফলোয়িং নৰ্থ ইষ্টাৰ্ণ ষ্টেট শ্বেয়াৰ্ছ শ্বৰ্টেজ বাউণ্ডেৰী উইথ আছাম। যে তলৰ কোনখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যই অসমৰ সৈতে আটাইতকৈ কম সীমা ভাগ কৰে। অপশ্যন এ মণিপুৰ, অপশ্যন বি ত্ৰিপুৰা, অপশ্যন চি নাগালেণ্ড আৰু অপশ্যন ডি ছিকিম। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ত্ৰিপুৰা। যে ত্ৰিপুৰাই অসমৰ সৈতে আটাইতকৈ কম সীমা ভাগ কৰে। আৰু কিমান ইয়াৰ হেৰিটো মই দি দিওঁ, যে ত্ৰিপুৰাই অসমৰ সৈতে 46 কিলোমিটাৰ সীমা ভাগ কৰে। অপশ্যন বি শুদ্ধ উত্তৰ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 7, হু ৱাজ দ্য ডেপুটি কমিশ্যনাৰ ডিউৰিং দ্য পিছ এণ্ড আপৰাইজিং ইন পথৰুঘাট। যে পথৰুঘাটত যে কৃষক বিদ্ৰোহ হৈছিলে সেই সময়ত উপায়ুক্ত কোন আছিলে। অপশ্যন এ লৰ্ড ৰিপন, অপশ্যন বি ৰেনছম, অপশ্যন চি JD এণ্ডাৰছন আৰু অপশ্যন ডি নান অফ দ্য এবভ। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি JD এণ্ডাৰছন।
আৰু এই পথৰুঘাট কৃষক বিদ্ৰোহ হৈছিলে দৰঙত ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 8 Which of the following is the largest union territory of India in terms of area যে ভাৰতবৰ্ষৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চল মাটিকালিৰ ভিত্তিত আটাইতকৈ ডাঙৰ অপশ্যন এ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড অপশ্যন বি জম্মু এণ্ড কাশ্মীৰ অপশ্যন চি লক্ষদ্বীপ আৰু অপশ্যন ডি দিল্লী তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জম্মু এণ্ড কাশ্মীৰ যে জম্মু এণ্ড কাশ্মীৰ কি হয় মাটিকালিৰ ভিত্তিত আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতবৰ্ষৰ ভিতৰত অপশ্যন বি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 9 When was National Sports Day celebrated in India যে ভাৰতবৰ্ষত কেতিয়া নেশ্যনেল স্পৰ্ট ডে মানে ৰাষ্ট্ৰীয় খেল দিৱস উদযাপন কৰা হয় অপশ্যন এ 29 জুলাই অপশ্যন বি 21 জুন অপশ্যন চি 29 আগষ্ট আৰু অপশ্যন ডি 12 আগষ্ট তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 29 আগষ্ট আৰু এই তাৰিখটো কিয় উদযাপন কৰা হয় কাৰণ এইটো জন্ম তাৰিখ হয় মেজৰ ধ্যানচান্দৰ আৰু তেখেত কি আছিলে হকী খেলুৱৈ আছিলে তেখেতক হকীৰ জাদুকৰ বুলি কোৱা হয় আৰু এই তেখেতৰ এই জন্মৰ তাৰিখটোকে প্ৰত্যেক বছৰতে ভাৰতবৰ্ষত নেশ্যনেল স্পৰ্ট ডে হিচাপে উদযাপন কৰা হয় তো অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 29 আগষ্ট ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 10 ইয়াৰে মাজতে কথা এটা কৈ দিওঁ মই আপোনালোকে যদি ক্লাছটো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে কি কৰিব লাইক এটা কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখক কাৰণ আগন্তুক আৰু যিবোৰ মানে কম্পিটিটিভ এক্সাম আহি আছে মই তাৰে বাবে মই ক্লাছ লৈ আনিম তো আপোনালোকে নটিফিকেশ্যনবোৰ পাব আৰু মোৰ চেনেলটো নতুন হয় আপোনালোকে গমেই পাইছে চাগে তো আপোনালোকে অলপ সঁহাৰি জনাব এইখিনি আছিলে ক'ব লগা এতিয়া কুৱেশ্যন নম্বৰ 10 আমি আলোচনা কৰোঁ Which of the following is the northernmost union territory of India যে ভাৰতবৰ্ষৰ উত্তৰৰ সীমাত থকা উত্তৰফালে সীমাত থকা কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন হয় সেই কথাটো সুধিছে মানে উত্তৰৰ ফালে একেবাৰে শেষত থকা কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন হয় ভাৰতবৰ্ষৰ অপশ্যন এ আছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড অপশ্যন বি জম্মু এণ্ড কাশ্মীৰ অপশ্যন চি পুডুচেৰী আৰু অপশ্যন ডি লাডাখ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লাডাখ লাডাখ হৈছে ভাৰতবৰ্ষৰ উত্তৰ ফালে সীমাত অৱস্থিত কেন্দ্ৰীয় শাসিত অঞ্চল তো কি হ'ব অপশ্যন ডি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে Which of the following is the highest dam in India যে তলৰ কোনখন ভাৰতবৰ্ষৰ আটাইতকৈ ওখ ডেম হয় বা নদী বান্ধ হয় ওখ সেই কথাটো মনত ৰাখিব ইয়াত দীঘল সোধা নাই ইয়াত ওখ সুধিছে যদি লংগেষ্ট সোধে তেতিয়া বেলেগ হ'ব ইয়াত কি সুধিছে হাইয়েষ্ট ডেম তো চাওঁ আহক অপশ্যন এত আছে হীৰাকুণ্ড ডেম এইখন আছে মহানদীৰ ওপৰত তাৰপিছত আছে অপশ্যন বি তেহৰী ডেম এইখন ভাগীৰথী নদীৰ ওপৰত আছে আৰু অপশ্যন চি কৃষ্ণসাগৰ ডেম এইখন কাবেৰী নদীৰ ওপৰত আছে আৰু অপশ্যন ডি ইন্দ্ৰসাগৰ ডেম এইখন নৰ্মদা নদীৰ ওপৰত আছে তো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তেহৰী ডেম আৰু এইখন ভাগীৰথী নদীৰ ওপৰত আছে এইখন কি হয় ভাৰতবৰ্ষৰ আটাইতকৈ ওখ নদী বান্ধ হয় তেহৰী ডেম অপশ্যন বি শুদ্ধ উত্তৰ ইয়াতে মই লিখি দিছোঁ যে তেহৰী ডেম ভাগীৰথী নদীৰ ওপৰত অৱস্থিত আৰু এইখন ক'ত আছে উত্তৰাখণ্ডত আছে কেতিয়াবা ষ্টেট সুধি দিয়ে সেইকাৰণে মই দিছোঁ যে এইখন ক'ত আছে উত্তৰাখণ্ডত আছে আৰু নদী কোনখনৰ ওপৰত আছে ভাগীৰথী ৰিভাৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 12 Which of the following is the chemical symbol of gold যে সোণৰ ৰাসায়নিক সংকেত কি অপশ্যন এ AU অপশ্যন বি AG আৰু অপশ্যন চি CU আৰু অপশ্যন ডি FE তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ AU AUৰ ফুল ফৰ্ম হৈছে সম্পূৰ্ণ নাম হৈছে অৰাম এইকাৰণে AU বুলি দিয়া হয় আৰু এইটো লেটিন ভাষাৰ পৰা লোৱা তো কি হ'ব সোণৰ ৰাসায়নিক সংকেত হ'ব AU অপশ্যন এ শুদ্ধ উত্তৰ ইয়াতে মই লিখি দিছোঁ বাকী তিনিটাও লিখি দিছোঁ যে AU মানে ক'লোঁ এতিয়াই মানে গ'ল্ড হয় সোণৰ ৰাসায়নিক সংকেত AU পাছত AG কি হ'ব চিলভাৰ হ'ব CU কি হ'ব কপাৰ হ'ব আৰু FE হ'ব আইৰণ FE মানে ফেৰাম তো আইৰণৰ ৰাসায়নিক সংকেত FE মই এই গোটেইকেইটা দিছোঁ ইয়াত
চাই ল'ব আপোনালোকে ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 13 হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেঞ্চি অফ আৰ্জেণ্টিনা যে আৰ্জেণ্টিনাৰ কাৰেঞ্চি কি বা আৰ্জেণ্টিনাৰ টকাক কি বুলি কোৱা হয় সেই কথাটো সুধিছে অপশ্যন এ ইউৰো অপশ্যন বি ড্ৰেম অপশ্যন চি ডিনাৰ আৰু অপশ্যন ডি পেছো তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পেছো আপোনালোকে এইবোৰ বস্তু ৰিলেট কৰিব মই ক'ব বিচাৰিছোঁ যে আপোনালোকে এই কুৱেশ্যনবোৰ ৰিলেট কৰিব যেনে কাৰেঞ্চিৰ কথা যে কাৰেঞ্চি আৰু বিভিন্ন দেশৰ বিভিন্ন কাৰেঞ্চি আছে কেপিটেল আছে সেইবোৰ আপোনালোকে অলপ নিজাকৈ চাই ল'ব আৰু ৰিলেট কৰি পঢ়িব সদায় ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 14 হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ILO ILOৰ ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন যে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত আছে অপশ্যন এ নিউয়ৰ্ক অপশ্যন বি ৱাশ্বিংটন DC অপশ্যন চি জেনেভা আৰু অপশ্যন ডি মস্কো তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জেনেভা ছুইজাৰলেণ্ডত আছে তো অপশ্যন চি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে আজিৰ ক্লাছৰ শেষৰ কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইউৰোপ যে ইউৰোপৰ আটাইতকৈ দীঘল নদী কোনখন হয় অপশ্যন এ ভলগা অপশ্যন বি ৰাইন অপশ্যন চি ডোনাবে আৰু অপশ্যন ডি লইৰ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভলগা যে ভলগা নদী হৈছে ইউৰোপৰ আটাইতকৈ দীঘল নদী তো আজি এইখিনি আছিলে আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে যদি লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব মই সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে ক্লাছ লৈ আহিম জিকে বুজাই আছোঁ মই যদি সময় মিলাব পাৰোঁ তেনেহ'লে মই জেনেৰেল ইংলিছৰ ওপৰতো মই ক্লাছ লৈ আনিম তো আজি ইমানতে এৰিছোঁ ধন্যবাদ